চাওক আমাৰ ইতিমধ্যে যোৱা দুদিন ধৰি বিস্তীৰ্ণভাৱে চৰ্চা হ'ল, য'ত আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰাক্তন সভাপতি জ্যেষ্ঠ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আটাই জ্যেষ্ঠবিলাক নেতাৰ সন্মুখত দুদিনীয়া আমাৰ অধিৱেশন হৈ গ'ল দিল্লীত। তাত আমাৰ অসমৰ পৰা প্ৰায় 500তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ হৈছিল। আমাৰ জিলা সমিতিবিলাক হওক, ৰাজ্যিক সমিতি হওক, সন্মানীয় বিধায়ক, মন্ত্ৰী, সাংসদ সকলো উপস্থিতিত আমাৰ যি কৰ্মসূচী আৰম্ভ হৈছে, তৃতীয়বাৰৰ কাৰণে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী অধিষ্ঠিত কৰা, 370 ভাৰতীয় জনতা পাৰ্টি অকলে চিট লোৱা, আৰু আমাৰ যি গঠবন্ধন আছে এলায়েন্স পাৰ্টি 400+, অৰ্থাৎ আপকি বাৰ মোদী চৰকাৰ, ফিৰ একবাৰ মোদী চৰকাৰ, আপকি বাৰ 400 পাৰ, এই নাৰা লৈ সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰগোষ্ঠীৰ ৰণকৌশল তৈয়াৰ কৰিছে। তদ্ৰূপ অসমতো ঠিক একেলগে আমাৰ কাম চলি আছে। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰতো এতিয়া বিৰোধী নাই, কেৱল দুটা সমষ্টিত আমাৰ ডেম'গ্ৰাফি বেলেগ আছে, এইটোহে আছে। আমি আশা কৰিছোঁ আমাৰ যিটো টাৰ্গেট আছে আমি এচিভ কৰিবলৈ সক্ষম হ'ম। আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনক আজি যিদৰে আগবঢ়াই লৈ গৈছে, সৰ্বদিশতে ব্যাপক সৰ্বাত্মক যি উন্নয়নৰ দিশে ৰাজ্যখন আগবাঢ়ি গৈছে, আজি বিৰোধী পক্ষৰো সন্মানৰ বিধায়কসকলে আপ্লুত হৈছে। আৰু তেওঁলোকে নিজৰ সমষ্টিক ভাল পায়, সমাজখনক ভাল পায়, ৰাজ্যখনক ভাল পায়, আৰু সেইকাৰণে নিৰ্বাচনত অৱতীৰ্ণ হয়। কংগ্ৰেছত থাকি সেইখিনি কাম কৰিব পৰা নাছিলে, আৰু দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো বলিষ্ঠ নেতৃত্বত কাম কাজখিনি হৈ আছে, তেখেতক সকলো সহযোগিতা আগবঢ়াই আছে। আৰু আমি কাকো টকো দিয়া নাই দেই, কাকো প্ৰলোভন দিয়া নাই, কোনো বিধায়কক যে আমি কাণে কাণে কোৱা নাই যে আপুনি আহিব লাগে বিজেপিত। তেওঁলোকে নিজে মন মেলিছে, তেওঁলোকে নিজে ভিউ এক্সপ্ৰেছ কৰিছে। আৰু কেইবাজন যোৱাকালি জ্যেষ্ঠ কংগ্ৰেছ নেতাই মোৰ লগত যোগাযোগ ৰাখিছে, অচিৰেই তেওঁলোকে বিজেপিত যোগদান কৰিব। কিন্তু ভেকুৱামটো আমাৰহে কম আছে, সম্ভাৱনা আছে। টিকেটটো ঘোষণা হ'ব আৰু এইটো পাৰ্লিমেণ্টাৰী বৰ্ড আছে, আমাৰ ইলেকশ্যন কমিটি আছে। যিহেতু আমি ৰাষ্ট্ৰীয় দল, ৰাষ্ট্ৰীয় দলৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া আছে জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ ডাঙৰীয়া আছে। গোটেইখিনি কথা তেখেতসকলে চিন্তা চৰ্চা কৰি ইলেকশ্যন কমিশ্যনে যেতিয়া আমাক ভোটাদেশ জাৰি কৰিব, অৰ্ডিনেঞ্চ জাৰি হ'ব, কোড অফ কণ্ডাক্ট লাগিব, নিশ্চিতভাৱে সেই মুহূৰ্ততে আমাৰো ৰেডি হৈ আছে। আমাৰ টিকেটবিলাক ডিক্লেয়াৰ হ'ব, একৰ্ডিংলি নমিনেশ্যন দি আমাৰ প্ৰাৰ্থী বিশাল ভোটত আৰু সৰ্বোচ্চ আসনত জিতিবলৈ সক্ষম হ'ব।